নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যেহেতু এই চেনেলটোৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে নতুন সিলেবাছটোৰ সৈতে সংগতি ৰাখি কিছু ভিডিঅ আপোনালোকৰ মাজলৈ লৈ আহিছো। সিলেবাছটো চাই সকলোৱে বুজিবই পাৰিছিল আমি এই পৰীক্ষাটো দিবলৈ হলে কি কি বিষয় আমাৰ বাবে প্ৰয়োজনীয় আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমি যিমানখিনি সম্ভৱ সেই হিচাপে আপোনালোকৰ মাজলৈ কিছু তথ্য এই ভিডিঅবোৰৰ জৰিয়তে লৈ অহাৰ এটি প্ৰয়াস আৰম্ভ কৰিছো। আশা কৰো এই ভিডিঅটোকো আপোনালোকে সঁহাৰি দিব আৰু আপোনালোকৰ নিশ্চয়কৈ এই ভিডিঅটোৰ জৰিয়তে অলপ হলেও সহায় হ'ব। তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো। যোৱা ভিডিঅত আমি লোকসাহিত্যৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলো। লোকসাহিত্যৰ লগতে মৌখিক সাহিত্য লগতে লোকগীতসমূহৰ উদাহৰণসহ কিতাপ কোনখনত চালে সুবিধা হয় সেই বিষয়ে মই দেখুৱাই দিছিলো। আজি আৰু সেই বিষয়ৰ লগতে সংগতি থকা লোকসাহিত্যৰ কিছু বৈশিষ্ট্য আমি আপোনালোকৰ মাজলৈ লৈ আহিছো। তেনেহলে আপোনালোকে যদি লগত অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা ডক্টৰ লীলা গগৈ ছাৰৰ কিতাপখন আছে সেইখন চাই যাব পাৰে আৰু নোটছ বিলাক ধুনীয়াকে বনাই যাব। আগৰ ক্লাছতো কৈছো যে নোটছ বিলাক বনাই গলে আমাৰ পৰীক্ষাৰ আগত সুবিধা হয়। তেনেহলে এই কিতাপখনৰ লোকসাহিত্যৰ প্ৰথম বৈশিষ্ট্য আমাৰ কি আছে? লোকসাহিত্য কি আছে? লোক মনোধৰ্মী। লোকসাহিত্যত প্ৰতিফলিত হয় লোকজীৱনৰ আবেগ অনুভূতি আৰু অভিজ্ঞতা। সেই কাৰণে কি বুলি কয়? লোক মনোধৰ্মী বুলি কৈছে লোকসাহিত্যক। বাকি এই কথাখিনি আপোনালোকে নিজাকে পঢ়ি যাব কাৰণ এইবিলাক যদি মই গোটেইখিনি পঢ়াই দিব যাওঁ ভিডিঅ'বিলাক দীঘলীয়া হয়। সেয়ে আমাক মেইন যেটো বস্তু লাগে আমাৰ পৰীক্ষাত অহাকে সেইটো হৈছে লোকসাহিত্যৰ বৈশিষ্ট্য। সেইকেইটা আপোনালোকে জাস্ট মনত ৰাখি যাব যে লোকসাহিত্য লোক মনোধৰ্মী। তাৰ পিছত আছে আন এটি বৈশিষ্ট্য। লোকসাহিত্য হৈছে লোকবিশ্বাসৰ প্ৰতিচ্ছবি। লোকজীৱনৰ পৰম্পৰা আৰু অভিজ্ঞতাই লোকবিশ্বাস সৃষ্টি কৰে। ইয়াৰ লগত জড়িত যিখিনি কথা আছে সেইখিনিও আপোনালোকে পঢ়ি চাব। তাৰ পিছৰটো বৈশিষ্ট্য আছে লোকসাহিত্যৰ আটাইতকৈ চিত্ৰধৰ্মী আৰু সুৰধৰ্মী অংশটো বিয়ানাম আৰু বিহু নামত পোৱা যায়। কোন দুটা নামত গীতত পোৱা যায়? বিয়ানাম আৰু বিহু নামত পোৱা যায়। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে লোকসাহিত্যৰ আটাইতকৈ চিত্ৰধৰ্মী আৰু সুৰধৰ্মী অংশ কোন দুটা গীতৰ মাজত দেখিবলৈ পোৱা যায়? তেনেহলে এই দুটা অপচন থাকিলে আপোনালোকে শুদ্ধ চিন দি দিব। তাৰ পিছত আন এটা লক্ষণ হৈছে লোকসাহিত্যৰ এটা প্ৰধান লক্ষণ হৈছে নৈৰ্ব্যক্তিকতা। লোকসাহিত্যৰ মানিকী মধুৰী জহাৰে যিকোনো সাহিত্যৰ ভঁৰালেই মেটমৰা হৈ উঠিব পাৰে কিন্তু কতো লেখক বা ৰচকৰ নামোল্লেখ নাই। আমি পূৰ্বতেই পাইছিলো হেনে লোকসাহিত্যবিলাক কোনে ৰচনা কৰিছে সেই বিষয়ে আমাৰ ওচৰত নামবিলাক আমি পোৱা নাই। মুখে মুখে প্ৰচলিত কিছুমান গীতকে আমি লোকসাহিত্য বুলি কৈছিলো। তেনেহলে এইখিনি কথা আমি জানিলো। তাৰ পিছৰ বৈশিষ্ট্যটো হৈছে লোকসাহিত্যৰ আন এটা প্ৰধান লক্ষণ হৈছে সৰলতা। ভাৱৰ স্বচ্ছতা, ভাষাৰ সৰলতা আৰু শব্দৰ কোমলতা গীতি সাহিত্যৰ মূল বস্তু। এই এটা বৈশিষ্ট্য পালো যে লোকসাহিত্যৰ প্ৰধান লক্ষণ কি হৈছে? সৰলতা। ইয়াত জটিলতা বেছি নাথাকে। তাৰ পিছত আছে সৃজনীমূলক সাহিত্য স্বাভাৱিকতে মনোধৰ্মী। লোকসাহিত্যৰ সৃষ্টিধৰ্মী অংশটোত আদিম জনসমাজৰ মানসিক জগতখনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। বেলাত জাতীয় গীতখিনি অৱশ্যে বস্তুনিষ্ঠ সাহিত্যৰ অন্তৰ্ভুক্ত হয়। প্ৰশ্ন এটা পালো যে বেলাত জাতীয় গীতখিনি কাৰ অন্তৰ্গত বা কোনটো সাহিত্যৰ অন্তৰ্গত? সেইটো হৈছে বস্তুনিষ্ঠ সাহিত্যৰ অন্তৰ্গত। তাৰ পিছত আছে লোকসাহিত্যৰ সামাজিক জীৱনৰ বুৰঞ্জী। লোকসাহিত্য কি হৈছে? সামাজিক জীৱনৰ বুৰঞ্জী বুলি কৈছে লোকসাহিত্যক। উক্তি যুক্তিটো কেতিয়াবা দি দিব পাৰে। বুৰঞ্জীৰ পাতত অনেক সময়ত ৰজা মহাৰাজৰ প্ৰবল প্ৰতাপৰ বিৱৰণীহে থাকে। সামাজিক জীৱনৰ বিষয়ে একো কথা পোৱা নাযায়। কিন্তু লোকসাহিত্যৰ অন্তৰ্গত বিশ্লেষণ কৰিলে সামাজিক জীৱনৰ অন্ধবিশ্বাস, লোকবিশ্বাস, ৰীতি-নীতি, ধৰ্ম, মানসিক পৰিসৰৰ বিষয়ে বঢ়িয়াকৈ জানিব পাৰি। তে এইখিনি কথা আমি এই পইণ্টত পালো। তাৰ পিছৰ বৈশিষ্ট্যটো আছে লোকসাহিত্যৰ আন এটা লক্ষণ হৈছে বিশ্বজনীনতা। উক্তি যুক্তিৰ কাৰণে বেছি ইম্পৰ্টেন্ট এইকেইটা কথা কাৰণ লোকসাহিত্যৰ পৰা যিখিনি প্ৰশ্ন আহিব এইখিনিৰ ভিতৰতে আহে।
তাৰ পিছত কৈছে কি বিশ্বজনীনতা বুলি কৈছে লোকসাহিত্যৰ লক্ষণ সকলো গীততে বা সাহিত্যৰ অন্যান্য অংশত এই লক্ষণটো আৰোপ কৰিব নোৱাৰিলেও বহুতো প্ৰবচন সাধু কথা আৰু লোকবিশ্বাসত আন্তৰ্জাতিক ঐক্যৰ সুৰ শুনিবলৈ পোৱা যায় এইখিনি কথা আমি এই পইণ্টৰ পৰা জানিলো আৰু শেষৰ বৈশিষ্ট্যটো হৈছে লোকসাহিত্যত কোনো অলংকাৰ শাস্ত্ৰৰ সূত্ৰ অনুসৰণ কৰি ৰচনা কৰা নাই জানোৱে হয়নে যে এইখিনি সাধাৰণ মানুহৰ কি মুখে মুখে ৰচনা কৰা গীত আছিল তাত কোনো অলংকাৰ শাস্ত্ৰৰ সূত্ৰক অনুসৰণ কৰি ৰচনা কৰা হোৱা নাছিল কিন্তু সেই বুলি কাব্যিক সৌন্দৰ্যৰ পৰখ নথকাকৈ থকা নাই কিন্তু সেই বুলি কি হৈছে কাব্যিক যিখিনি সৌন্দৰ্য থাকিব লাগে সেইখিনিৰো পৰখ ইয়াৰ মাজত আমি দেখিবলৈ পাওঁ তেনেহলে আমি গম পালো লোকসাহিত্যৰ এইখিনি বৈশিষ্ট্য আপোনালোকে পইণ্ট কেইটা নোট কৰি যাব তাৰ পিছত আমি আজি অসমীয়া সাহিত্যৰ দৃষ্টিপাত যিখন ডক্টৰ হেমন্ত কুমাৰ শৰ্মা ছাৰৰ কিতাপ আছিল তাৰ মাজৰ পৰা আমি লোক সাহিত্যৰ যেটো ইউনিট আছিল তাত আৰু কিছুমান কথা জানিব লগা আছিল যোজনাৰ বিষয়ে জানিব লগা আছিল ফকৰা সাথৰ আৰু প্ৰবচন বুলি এটা কোট আছিল তেনেহলে আমি এইখিনিৰ বিষয়ে আজি এই ভিডিওটোত জানিম লোকগীতৰ দৰে ফকৰা যোজনা পতন্তৰ আদিও অসমীয়া লোকসাহিত্যৰ বহুমূলীয়া সম্পদ লোকগীতখিনিৰ বিষয়ে আমি যেনেদৰে পঢ়িলো আৰু সেইখিনিক অমূল্য সম্পদ বুলি আমি বুজিবই পাৰিলো হয়নে ঠিক একেদৰে কিন্তু কোনবিলাকো আমাৰ অমূল্য সম্পদ যে ফকৰা বিলাক যোজনা বিলাক পতন্তৰ বিলাক আমাৰ অসমীয়া লোকসাহিত্যৰ বহুমূলীয়া সম্পদ ইয়াৰে বিভিন্ন কালৰ বিভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সূক্ষ্মতম অভিব্যক্তি আৰু এইবোৰ কি হৈছে বিভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সূক্ষ্মতম অভিব্যক্তি অভিজ্ঞতা থাকিলেহে মানুহে কি এইবিলাক ৰচনা কৰিব পাৰে তাৰ পিছত আছে এই যোজনা শব্দটোৰ পৰানো আমি কি বুজি পাওঁ সেই কথাখিনি আমি এই প্যাৰাগ্ৰাফটো পঢ়িলে বুজিব পাৰিম যোজনাত এটা কথা বুজোৱাৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয় আৰু যোজনাক কি বুলি কোৱা হয় পতন্তৰ বোলে যোজনাত কি কৰে তাৰ মানে এটা কথা বুজোৱাৰ নিমিত্তে তাৰ লগত সংগতি থকা আন এটা কথা যোগ দিয়ে আৰু এই যোজনাকে পতন্তৰ বুলিও কোৱা হয় তেনেহলে আমি জানিলো যে যোজনা আৰু পতন্তৰ দুয়োটা একে বস্তু এতিয়া উদাহৰণটো চালে আমি গম পাম যে নদীৰ বন্নাই খান্দে আৰু পতে বিষয়াৰ বন্নাই ভাঙে আৰু পাতে এইটো এটা উদাহৰণ পালো কিহৰ উদাহৰণ ইটো যোজনা বা পতন্তৰ এই উদাহৰণটো কেতিয়াবা প্ৰশ্নত উঠাই দিব আৰু চিনাক্ত কৰিব দিব তেতিয়া আমি কোনটোত শুদ্ধ চিন দিম যে যোজনা বা পতন্তৰ যত থাকে তাত আমি এটো শুদ্ধ বুলি বিবেচনা কৰিব পাৰিম বুৱা কটা আদি দৈনন্দিন জীৱনৰ বিবিধ কাৰ্যক লৈ অসংখ্য যোজনা ৰচিত হৈছে প্ৰতিটো লাইন ইয়াৰে মনত ৰাখি যাব উক্তি যুক্তিৰ কাৰণে সহায় হ'ব মই বাৰে বাৰে সেই কথাটোৱে কৈ আছো যেনে তিনি গধূলি তৰিছে তাত উজুতিত ছিঙিছে পয়াকৰ দাঁত এইবিলাক কি হৈছে বুৱা কটা যে কল দৈনন্দিন জীৱনৰ বিবিধ কাৰ্যৰ লগত এই যোজনাবিলাক জড়িত তাৰ পিছত আছে যিবিলাক যোজনা একোটা পাৰমাৰ্থিক অৰ্থবাহক তাকেই ফকৰা বা ফকতীয়া ফকৰা বলে এতিয়া যোজনাৰ কথা পালো যোজনা পতন্তৰ বুজিলো এতিয়া ফকৰানো কি আছিল তাত এইটো কথা কৈছে যে যিবিলাক যোজনাত একোটা পাৰমাৰ্থিক অৰ্থবাহক তাকেই ফকৰা বা ফকতীয়া ফকৰা বলে এনে ফকৰাৰ বাহ্যিক অৰ্থ প্ৰধান নহয় গুঢ়াৰ্থহে প্ৰধান কথা তাৰ মানে দুটা অৰ্থ থাকে বাহিৰৰ ফালেৰে এটা অৰ্থ বুজোৱা যায় আৰু ভিতৰৰ পৰা আন এটা অৰ্থ আমি পাওঁ যেনে মনত ৰাখিলে হল এইটো কাপোৰত জুই বান্ধি ঘৰে লৈ যায় হাত মেলি চন্দ্ৰ ধৰে বাপৰ বেটা হেই এইটো হৈছে ফকৰা বা ফকতীয়া ফকৰাৰ এটা উদাহৰণ ইয়াতে দেখাত এইটো শব্দটোৰ বেলেগ বুজায় কাপোৰ মানে ইয়াত চাব কি বুজাইছে জ্ঞানক বুজাইছে জুই মানে ইয়াত মনক বুজাইছে ঘৰেৰ ঘৰটোক ইয়াক জম্পুৰ বুলি কৈছে চন্দ্ৰধৰেত ইয়াত আনন্দ মনে থাকে এই কথা বুজাইছে তাৰ মানে কি বাহ্যিক অৰ্থ এটা বেলেগ যেন লাগে কিন্তু তাৰ মূল অৰ্থ বা গুঢ়াৰ্থ এটা বেলেগ আছে সেইটো আমি ফকৰা বা ফকতীয়া ফকৰাত দেখিবলৈ পাওঁ তাৰ পিছত ইয়াতে হাথৰৰ বিষয় আছে সাধাৰণতে হাথৰৰ ইমান প্ৰশ্ন নাহে আৰু হাথৰ বিৰাক দেখিলে আমি চিনাক্ত কৰাত বেছি খোকজা নালাগে তথাপিও এইখিনি আপোনালোকে চাই লব ই হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়াকৈ বৰ্ণনা হাথৰটো আমি সৰুৰ পৰাই পাই আহিছো আৰু আমি ব্যৱহাৰ কৰিও আহিছো হয়নে আমি লগৰ বিলাকক হাথৰ সুধো কেতিয়াবা হয়নে হাথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাৰহে বেছি পৰিচয় পোৱা যায় হয়নে নহয় হাথৰ বিলাক কি বুদ্ধিৰেহে আমি কি সমাধান কৰিব পাৰো তাৰ উত্তৰটো বাছি উলিয়াব পাৰো সাধাৰণতে সদায় দেখি শুনি অহা বস্তুবোৰৰ নাম লৈয়ে হাথৰ ৰচনা কৰা হৈছে জনসাধাৰণৰ কাৰণে হাথৰবোৰ আমোদজনক কথাই হয়নে আমি পঢ়িলে গম পাওঁ হাথৰ বিলাক অ আইটি টপৰাই
কাঢ়ি নিলে বাঢ়ি যায় উত্তৰ কি হ'ব সূতা এনে ধৰণৰ হাতৰ বিলাক কিতাপত যি উদাহৰণ আছে আপোনালোকে চাই যাব পাৰে তাৰ পিছত প্ৰবাদ প্ৰবচনৰ বিষয় ইয়াত কি কৈছে আমি চাম প্ৰবাদ প্ৰবচনৰ বিষয়ে কৈছে জনসাধাৰণৰ দীৰ্ঘ অভিজ্ঞতাৰ সংক্ষিপ্ততম অভিব্যক্তি বুলি কৈছে প্ৰবচন বা প্ৰবাদ বাক্য কিছুমান প্ৰবাদে একোটা কাহিনীক আশ্ৰয় কৰিও সৃষ্টি কৰা হয় কিছুমানত ৰসিকতা আৰু উপদেশো থাকে এতিয়া এইটো এটা বৈশিষ্ট্যই পালো আমি হেনে কিছুমান প্ৰবাদ প্ৰবচনত ৰসিকতা আৰু উপদেশ থাকে বিশেষকৈ ডাকৰ বচন ৰূপে খ্যাত প্ৰবচনবোৰত নীতি উপদেশৰ মাত্ৰা হৰ ইয়াতে এটা গুৰুত্বপূৰ্ণ তথ্য পালো যে ডাকৰ বচন বুলি যেটো আমি কৈ থাকো তাত কি কথা থাকে নীতি উপদেশৰ কথা থাকে এইটো মনত ৰাখিব তে এইখিনি আমি পালো হাতৰ আৰু প্ৰবাদ বাক্যৰ বিষয়ে এইখিনি পঢ়িলে আমি বুজিব পাৰিম তাৰ পিছত আছে সাধু কথাৰ বিষয়ে আৰু ইয়াত বিশেষকৈ আলোচনা নকৰো সাধু কথাৰ বিষয়ে আপোনালোকে এইখিনি পঢ়ি ল'ব তাৰ পিছত আমি ফকৰাৰ বিষয়ে আলোচনা কৰিম আৰু এইখিনি আলোচনা আগবঢ়াইছো লীলা গগৈ ছাৰৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা কিতাপখনৰ পৰা আপোনালোকৰ ওচৰত যদি কিতাপখন আছে তেনেহলে কিতাপখনৰ পৰা পঢ়ি ল'ব পাৰিব মই ইয়াৰে গুৰুত্বপূৰ্ণ তথ্যখিনিহে আপোনালোকক দেখুৱাই যাম তেনেহলে আমি ফকৰা মানে কি বুজিম এইখিনি পঢ়িলে আমি বুজিব পাৰিম যে ফকৰা মানে হৈছে এফাকি কথা কিন্তু সাধাৰণ কথা নহয় যদিও এফাকি কথা কিন্তু ইটো এটা সাধাৰণ কথা নহয় পাৰমাৰ্থিক অৰ্থবোধক কথাহে পাৰমাৰ্থিক অৰ্থ কিছুমান ফকৰা বিলাকৰ মাজত থাকে আজিকালি ফকৰা মানে প্ৰবচন জাতীয় যোজনা পতন্তৰ আটাইবোৰকে সামৰি লোৱা দেখা যায় ফকৰাৰ মাজতে যোজনা আৰু পতন্তৰ এইবোৰকে সামৰি লোৱা দেখা যায় তাৰ পিছত চাব বহুতো সময়ত মানুহে কি কৰে গোপনে বা ইংগিতত কথা বতৰা পাতিবলগীয়া হয় আৰু তেতিয়া এই ফকৰা যোজনাবোৰৰ জন্ম হৈছে বুলি আমি ক'ব পাৰো ইয়াতে এটা কথা আছে চাব ফকৰাবোৰ পাৰমাৰ্থিক ভাবব্যঞ্জক ইয়াৰ প্ৰকাশভংগি অনুযায়ী কেইবাটাও ভাগত ভাগ কৰিব পাৰি প্ৰকাশভংগি অনুসৰে তাৰ মানে ফকৰা বিলাকক আমি ভাগ কৰিব পাৰো ইয়াৰে এটা উদাহৰণ আছে উদাহৰণটো চালে বুজিব পাৰিব এইটো তুলি দিয়ে কেতিয়াবা প্ৰশ্নত ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহন্তক মৰিয়াই মাৰিবা তেহে ফকতিক পায় এইটো উঠাই দিলে প্ৰশ্ন কাকতত আমাক এতিয়া বাছিব দিব যোজনা পতন্তৰ দিব ফকৰা দিব হাতৰ দিব তাৰ ভিতৰত আমি কোনটোত ক্লিক কৰিম এইটো হ'ব ফকৰা এটা ফকৰাৰ উদাহৰণ তাৰ পিছত আৰু এটা উদাহৰণ আছে গুৰুক মাৰিবা ভকতক মাৰিবা মাৰিবা সদৰৰ ভাই লগৰ সংগ ভকতক মৰিয়াই মাৰিবা তেবেছে নিজ গুৰুক পায় তাৰ পিছত যিখিনি আছে আপোনালোকে পঢ়ি চাব একেই কথা উদাহৰণ বিলাক বেলেগ আছে অকল ইয়াতে এই কথাটো গুৰুত্বপূৰ্ণ কিছুমান ফকৰা আছে ইহতৰ আকৌ একোটা শব্দৰ একোটা প্ৰতীকধৰ্মী অৰ্থ থাকে তাৰ মানে কি থাকে একোটা শব্দৰ এটা শব্দৰ আন এটা প্ৰতীকধৰ্মী কিছুমান অৰ্থ থাকে এনে অৰ্থই পনপটীয়া ফকৰাটোত গভীৰ পাৰমাৰ্থিক অৰ্থ দান কৰে যেনে বামুণ হৈ নবধে গাই ভকত হৈ নেমাৰে ভাই সাধু হৈ নেখাই মদ এই তিনি নেপায় পৰমপদ ইয়াতে এইটো পালো আমি আন এটা ফকৰাৰ উদাহৰণ আৰু এইটো কি বুলি কৈছিল যে প্ৰতীকধৰ্মী এইবিলাকৰ এটা অৰ্থ থাকে আৰু সেইখিনি তাৰ তলত থকা কথাখিনি পঢ়িলে আপোনালোকে নিশ্চয় বুজি পাব উদাহৰণটো তাৰ পিছত আৰু এটা আছে উদাহৰণ হাল হিঙি দুয়ো হল ভকত কুচিয়া আটাক তুমি আনিও লগত ইয়াতো কি হৈছিল হাল শব্দটোৰ অৰ্থ কি বুজাইছে গীতাক বুজাইছে হিঙি ভাগৱতক বুজাইছে কুচিয়া বেদ হাল হিঙি কুচিয়া তিনিওবিধ অখাদ্যক বুলি কৈছে একালত গীতা ভাগৱত আৰু বেদ শূদ্ৰৰ বাবে চুব চাব নোৱাৰা বস্তু আছিল এই তিনিখন উল্লেখযোগ্য গ্ৰন্থ আমাৰ কি আছিল শূদ্ৰসকলে চুব বা চাব নোৱাৰা বস্তু আছিল কিন্তু মহাপুৰুষে গীতা ভাগৱত আৰু বেদ মন্থন কৰি নাম ধৰ্ম উলিয়ালে আৰু মহাপুৰুষসকলে কি কৰিছিল গীতা ভাগৱত আৰু বেদসমূহৰ অন্তৰ্নিহিত কথাবোৰ মন্থন কৰিহে নাম ধৰ্ম উলিয়াইছিল এইদৰে ভাঙিব পৰা ভালেমান ফকৰা বাছি উলিয়াব পৰা যায় আমি বুজি পালো যে ইহতৰ কি থাকে দুটা শব্দৰ অৰ্থ বেলেগ হয় যে এটাই বেলেগ বুজায় আৰু এটা প্ৰতীকধৰ্মী অৰ্থ এটা ইয়াৰ মাজতে লুকাই থাকে এইখিনি কথা আমি ইয়াত গম পালো তাৰ পিছত যিবিলাক উদাহৰণ আছে সেইবিলাক আপোনালোকে কিতাপখন যদি লগত আছে তাৰ পৰাই চাই যাব পাৰিব মই এটা উদাহৰণ ইয়াতে কৈ গৈছো তাৰ পিছত আছে অসমৰ বৈষ্ণৱ আদৰ্শত বেদান্তৰ প্ৰভাৱ অনস্বীকাৰ্য
আনপিনে যোগশাস্ত্ৰ তন্ত্ৰ আৰু সাংখ্যৰ প্ৰভাৱ মানুহৰ মনত নপৰা নহয় গতিকে সাংখ্য বেদান্ত উপনিষদ আদি 2-4টা তত্ত্ব ফকৰাৰ বুকুত সাঁথৰৰ হাছত সোমাই আছে ইয়াতে কি কৈছে এটা উদাহৰণ দিছে একজোপি বৃক্ষ আছে জগতক জুৰি তলে আছে ডাল পাত ওপৰে আছে গুৰি ইয়াতে বেদান্তৰ অদ্বৈতবাদে একজোপি বৃক্ষ ৰূপে ধৰা দিছে তাৰ মানে ফকৰা বিলাকত আমি বেদান্ত উপনিষদ দৰ তত্ত্বৰ কথা আমি পাও তাৰ পিছত চাব ফকৰাবোৰৰ একোটা ফকতীয়া বা পাৰমাৰ্থিক অৰ্থ থাকিলেও অনেক ক্ষেত্ৰত এক সাধাৰণ অৰ্থটো ব্যৱহাৰ কৰিব পাৰি আমি যিমান বিলাক ফকতীয়া পাইছো সেইবিলাক কি ফকতৰ লগত জড়িত বা ফকতৰ কৰ্তব্য আদৰ্শ নিয়ম কানুন আদিৰ বিষয়ে আমি বেছিভাগ ফকৰাতে পালো হয়নে আৰু লগতে বেদান্ত উপনিষদৰ আদিৰো কথা আমি ফকৰাবোৰত পাইছো কিন্তু আৰু একোটা বা পাৰমাৰ্থিক অৰ্থ জাতীয় কিছুমান আৰু ফকৰা আছে আৰু সেইবিলাকৰ উদাহৰণ ইয়াত আছে বোধ কৰো এনে দ্ব্যৰ্থবোধক ফকৰাৰ বাবে পিছলৈ ফকৰা শব্দটোৱে যোজনা পতন্তৰকো বুজাবলৈ ধৰে আৰু কি কাৰণে যোজনা পতন্তৰক একে বুলি ক'ব ধৰে এই দ্ব্যৰ্থবোধক ফকৰাৰ বাবে মানে দুটা অৰ্থ থকাৰ বাবে ইয়াতে উদাহৰণ বিলাক আছে চাই যাব নিচিনা গছ নিচিনে ফল খান্দি মৰে বাহৰ তল তাৰ পিছত আছে সাত পুৰুষৰ নাই গাই কৰিয়ালৈ হিৰাবলৈ যায় আদাৰৱেজি ঠেংগুলি ভাঙে হি এইখিনি আমি পালো ফকৰাৰ বিষয়ে এইখিনি পঢ়িলে যথেষ্ট উদাহৰণ বিলাক জাস্ট মনত ৰাখি যাব পৰীক্ষাৰ সময়ত কি হয় আমাৰ উলটপালট হৈ যায় গতিকে ফকৰা বিলাক বিশেষকৈ কি আছিল ভকতৰ লগতে জড়িত সেইখিনি কথা অলপ মনত ৰাখি যাব আৰু বেদান্তৰ কি আছিল অদ্বৈতবাদৰ মতবাদ এটা আছিল একজোপি বৃক্ষ ৰূপে ধৰা দিছিল ইয়াত এতিয়া আমাৰ নেক্সট এটা বিষয় আছে যোজনা বা পতন্তৰৰ বিষয়ে আমি ইয়াত অলপ জানো ইয়াত প্ৰথম বাক্যটোত কি আছে প্ৰবচন বা যোজনা পতন্তৰ লোক সাহিত্যৰ এটি অমূল্য সম্পদ আমি আগতেই পাইছো হয়নে এইবিলাকো লোক সাহিত্যৰ এটা অমূল্য সম্পদ আৰু এইবোৰ মানুহে কি কৰিছিল বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পটভূমিত যিখিনি জ্ঞান অৰ্জিছিল সেই জ্ঞানৰ একোটা মণি মুকুটাই হল প্ৰবচন বা যোজনা পতন্তৰ আমি এইখিনি কথা এনে পঢ়ি থলে হল কাৰণ আমাক যোজনা পতন্তৰ বুলিলে কি বুজা সেইটো প্ৰশ্ন নাহে জাস্ট আমি বুজিব লাগে যে যোজনানো কি পতন্তৰ কি এই দুটা একে হয় নে নহয় সেই কথাখিনি মনত ৰাখিলে হল আৰু উদাহৰণ বিলাক মনত ৰাখি যাব ইয়াতে আছে কোনো ফাকি কথাৰ অন্তৰালত কোনোবা যুগত ঘটি যোৱা কাহিনীৰ কংকাল পৰি আছে এনে কাহিনী কোনো ঠাইত প্ৰচ্ছন্ন আৰু কোনো ঠাইত প্ৰত্যক্ষ ইয়াত প্ৰচ্ছন্ন শব্দটোৱে কি বুজাইছে অস্পষ্ট কথাৰ ইংগিত বহন কৰাৰ কথা কৈছে আৰু প্ৰত্যক্ষ যেটো শব্দ আছিল হেইটোৱে কিছুমান প্ৰত্যক্ষ বা আমি দেখিলেই ধৰিব পৰা কাহিনীৰ কথা ইয়াত কৈছে আৰু এইবোৰে হৈছে প্ৰবচন আমি এইখিনি কথা এই প্যাৰাগ্ৰাফটো পঢ়িলে গম পাও আৰু তাৰ পিছত আছে কিছুমান কথাৰ মূল কথাটো বুজাবলৈ লগত ছন্দস্পন্দ প্ৰয়োগ কৰি এফাকি কথা এনেয়ে জোৰা দিয়া হয় এনেবিধ কথাই হল যোজনা মানে জোৰা দিয়া মানে হৈছে যোজনা এনেকে মনত ৰাখিব পতন্তৰত সাধাৰণতে দুফাকি কথা থাকে আৰু দুয়োফাকিৰ কথাৰ বিষয়বস্তুৰ স্বভাৱৰ মিল থাকে আৰু হিতৰ লগত ইটক ৰিজাবলৈ ব্যৱহাৰ কৰা হয় এই দুটা কথা আমি মনত ৰাখিব লাগিব তাৰ পিছত আছে প্ৰবাদ প্ৰবচন বিলাক কোনো এটা ঘটনাৰ পটভূমিতহে সৃষ্টি হয় এতিয়া চাব উদাহৰণত চালে আমি গম পাম ধন্দ বগৰী পাত ফুকনৰ টেকেলা এইফালে নাহিবা ৰিহা নাইকিয়া গাত মূল কথা কিন্তু ইয়াত এই দুই হাৰিহে হয় ফুকনৰ টেকেলা এইফালে নাহিবা ৰিহা নাইকিয়া গাত এইটো শুৱলা হবলৈ আমাক এই প্ৰথম বাক্যটো ইয়াত ব্যৱহাৰ কৰিছে ধন্দ বগৰী পাত ফুকনৰ টেকেলা এইফালে নাহিবা ৰিহা নাইকিয়া গাত এই দুই হাৰি কথাহে আমাৰ মূল কথা প্ৰথম এই যি হাৰি কথা সেই হাৰি কথা কি কৰিছে ইয়াত শুৱলা হবলৈহে যোগ কৰি দিছে বাকি উদাহৰণ বিলাক আপোনালোকে চাই যাব ইয়াত আৰু এটা উদাহৰণ আছে মাকে হলাগে যি বাপেকে হলাগে যি সা সুবুৰিয়াই যা হলাগিব হেয়েহে মাকৰ যি কি কথা কৈছে যে মাকে হলাগে যি বাপেকে হলাগে যি সা সুবুৰিয়াই মানে সা সুবুৰিয়াই যাক ভাল বুলি কব হেয়েহে আসল মাকৰ জীয়েক বুলি কৈছে এই এটা আমি কি পালো উদাহৰণ পালো এতিয়া আৰু এটা কথা মনত ৰাখিবলগীয়া যোজনাবিলাক প্ৰকৃততে শেষৰ পিনেহে আসল কথাটো কয় যোজনাবিলাকত আসলতে শেষৰ পিনেহে এইখিনি কথাহে আসল কথা বতৰা পাততে কোনো কথাৰ জলঙা চাই হপা দিবলৈ কথাৰ সামৰণি পেলাবলৈ বা সমানে উজান দিবলৈ যোজনা ব্যৱহাৰ কৰা হয় আৰু
এই কথাটো মনত ৰাখিব যোজনাবিলাকত হাঁহিৰ খৰাক থকাৰ উপৰিও বুদ্ধি আৰু জ্ঞানৰ পৰিচয় পোৱা যায় এইবিলাকত কি হাঁহিৰ মানে কুহুতীয়া ধৰণৰে হয় অলপ আৰু সেইখিনি হাঁহিৰ খৰাক থকাৰ উপৰিও বুদ্ধি আৰু জ্ঞানৰ পৰিচয়ও ইয়াত পোৱা যায় পতন্তৰ বিলাকত সাধাৰণতে মিত্ৰাক্ষৰী ছন্দ ব্যৱহাৰ কৰি দুটা কথাৰ তুলনা দিয়া হয় এটা প্ৰশ্ন পালো পতন্তৰ বিলাকত কি ছন্দ ব্যৱহাৰ কৰা হয় মিত্ৰাক্ষৰী ছন্দ আৰু এই ছন্দ ব্যৱহাৰ কৰিহে দুটা কথাৰ তুলনা দিয়া হয় তাৰে ইটোৰ লগত হিটোৰ স্বভাৱ বা গুণৰ মিল থাকে আৰু দুয়োটা কথাৰে কি স্বভাৱ বা গুণৰ মিল থাকে এতিয়া আমি উদাহৰণ চালে এই কথাটো হয় না নহয় এটো আমি বুজিব পাৰিম অসমীয়া ফকৰা যোজনা পতন্তৰৰ ভিতৰত বোধ কৰো পতন্তৰৰ সংখ্যাই হৰক আৰু অসমীয়া কি হৈছে ফকৰা যোজনা এতিয়া আমি এই ওপৰত উল্লেখ কৰা কথাখিনি হয় নে নহয় তলৰ উদাহৰণ কেইটা পঢ়িলে বুজি পাম কি কৈছে উদাহৰণত আটাইতকৈ তিতা নেমু টেঙাৰ পাত তাতোকৈ তিতা মাহিয়াইৰ মাত এইটো কথা হয় নে নহয় আমি এইটো কথা বহুত উদাহৰণ আমাৰ সমাজখনতে পাও হয়নে ইয়াত কি কৈছে চাব ইয়াত যে কৈছিল ইটোৰ লগত হিটোৰ স্বভাৱ বা গুণৰ মিল বুলি কথাটো কৈছিল নে নাই ইয়াতে চাব যে নেমু টেঙাৰ পাতটো কি আমি হয়তো অলপ হলেও কিছু মানে মুখত দি পাইছো নেমু টেঙাৰ পাতটো তিতা হয় সোৱাদটো তিতা হয় ঠিক একেদৰে বেছিভাগ সকলো মাহিয়াই যে বেয়া হ'ব হেতু কথা নহয় কিন্তু বেছিভাগ মাহিমাক বুলি ক'লে আমাৰ কি তিতা মাত দিয়া বেয়া ব্যৱহাৰ কৰা তেনে বিলাকে অৰ্থত ব্যৱহাৰ হৈছে মাহিয়াই গতিকে কি কৈছে নেমু টেঙাৰ পাতটো যেনেদৰে তিতা ঠিক একেদৰে কি বুলি কৈছিল তাতোকৈ তিতা মাহিয়াইৰ মাত তাৰ মানে নেমু টেঙাৰ পাতটোতো তিতাই আৰু সেই তিতাতকৈও বেছি তিতা মাহিয়াইৰ মাত এই কথাটো হয় হয়নে স্বভাৱ বা গুণৰ মিল থাকে ঠিক একেদৰে বাকিখিনিতো আছে আপোনালোকে পঢ়িলে বুজি পাব যোজনা পতন্তৰ বিলাকৰ গাটো নৈৰ্ব্যক্তিকতাৰ লক্ষণ স্পষ্ট এইটো মনত ৰাখিব উক্তি যুক্তিত দিব পাৰে কেতিয়াবা এই কথাটো গুৰুত্বপূৰ্ণ কথা তাৰ পিছত প্ৰবাদ প্ৰবচনৰ ভিতৰত আছে এইখিনি চাই লব এটা উদাহৰণ আছে ইয়াতে হজৰ লগত হজসংগতি মধুক কৰিলো পান বিক্ৰমাদিত্যৰ মূৰত উঠি গংগাত কৰিলো স্নান ইয়াত কি কৈছে এইটো এটা প্ৰবাদ প্ৰবচন বুলি কৈছে আমি এইটো মনত ৰাখিব লাগিব এই উদাহৰণটো হৈছে প্ৰবাদ প্ৰবচনৰ আৰু এই প্ৰবাদ প্ৰবচনটোৱে এটা নীতিমূলক কাহিনীক সামৰি থোৱাৰ উপৰি বিক্ৰমাদিত্য ৰজাৰ কথা কৈছে হয় নে নহয় বিক্ৰমাদিত্য ৰজাৰ কথা ইয়াত উল্লেখ আছে সেইদৰে কি আছে আন এটি উদাহৰণ আছে সাধতে সাধনিক পালো সাধনিক দিবলৈ দৰা নাপালো এইটোৰ উদাহৰণ কোনটোৰ ভাগত পৰিব প্ৰবাদ বা প্ৰবচন এইটো মনত ৰাখিব এইকিটাত কিন্তু বহুত খেলিমেলি লাগে যদিও পঢ়তে সহজ যেন লাগে যদি লিখি নুলিয়াই বস্তুবিলাক একেবাৰে খেলিমেলি হ'ব আৰু ফকৰাই কি বুজায় যোজনা পতন্তৰে কি বুজায় সেই কথাখিনি মনত ৰাখিব তেতিয়াহে আমাৰ কি হ'ব প্ৰশ্নবিলাক কৰোতে আমি যদি কাক বলে বা কেনে ধৰণৰ হয় লক্ষণবিলাক জানিলেহে আমি শুদ্ধ উত্তৰটো কৰিব পাৰিম গতিকে চাই যাব ভালদৰে আৰু এইবোৰত কি হৈছিল আহোম যুগৰ কিছুমান ঘটনা বা আহিলা পাতিৰ অভাৱ আদিও এই প্ৰবাদ প্ৰবচনসমূহত তুলি দিয়া হৈছিল তাৰ পিছত আৰু এটা উদাহৰণ দিছে ৰহা ৰহদৈ টিপামৰ ভাদৈ হলগুৰিৰ আঘুনি বাই তিনিৰো ডিঙিত ধৰি তিনিও কান্দিলে সম্বন্ধত একতি নাই এই এটা উদাহৰণ দিছে আৰু প্ৰবচনবোৰৰ লগত কি হয় কাহিনীৰ লগতে কিছুমান চৰিত্ৰৰ কথা আমি পাওঁ চৰিত্ৰৰ বুলি কথা পালো হয়নে টিপামৰ ভাদৈৰ কথা আছে আঘুনি বাইৰ কথা আছে এইবিলাক কি একোটা চৰিত্ৰ আৰু প্ৰবচনবোৰত হেয়ে কি হয় কাহিনীৰ লগতে কিছুমান চৰিত্ৰৰ কথা আমি পাওঁ বুলি ইয়াত উল্লেখ আছে আৰু যোজনাবিলাকত সাধাৰণতে কি থাকে বহুতো নীতিবচনমূলক কথা থাকে সেইটো মনত ৰাখিব ইয়াতে আছে উল্লেখ কৰিছে যোজনা পতন্তৰক বহুতো ক্ষেত্ৰত নীতিবচন বুলিও ক'ব পাৰি উক্তিত দি দিব পাৰে এইটো যে যোজনা পতন্তৰবোৰক বহুতো ক্ষেত্ৰত নীতিবচন বুলি ক'ব পাৰি তেনেহলে আমি কি কৰিম শুদ্ধ চিন দিম তাত কিয় ক'ব পাৰি চাব সপনীয়াক নিদিবা ঠাই লৰা ছোৱালীক নিদিবা লাই হয়নে নহয় এই কথাটো হয় লৰা ছোৱালীক যদি লাইট দিও তেনেহলে কি হ'ব মূৰৰ ওপৰত উঠে না নুঠে আৰু সপনীয়া বিলাকক যদি বেছি ঠাই দিও সেইটো আমাৰ কি বেয়া কথা বুলিয়ে কোৱা যায় তাৰ পিছত আছে আৰু উদাহৰণ নানানটা আছে ইয়াতে আপোনালোকে অলপ চকু ফুৰাব উদাহৰণ বিলাকৰ পৰাইতো প্ৰশ্ন আহে ইয়াতে আছে পাবা চৰাই ভাঙিবা পাখি বঢ়া ভাত নথবা ৰাখি বঢ়া ভাত আমাক কয় নে নকয় বঢ়া ভাত কি ৰাখি থব নাপায় ইয়াতে নীতি বা নিয়মৰ কথা পালনে নাই সেই কাৰণে কি বলে যোজনা পতন্তৰ ওপৰত বহুতো ক্ষেত্ৰত নীতিবচন বুলিও কোৱা হয় তে এইখিনি কথা আমি আজি পঢ়িলো
তেনেহলে আমাৰ নেট পৰীক্ষাৰ যিখন সিলেবাসৰ প্ৰথম ইউনিট আছিল অসমীয়া বিষয়ৰ যে লোক সাহিত্যৰ বিষয়ে গীত বিলাকৰ বিষয়ে পঢ়িলো ফকৰা যোজনা পতন্তৰ সাধু কথা এইবিলাকৰ বিষয়ে পঢ়িলো তেনেহলে আজিলৈ ইয়াতে সামৰো অহা ভিডিওত আমি আৰু এই সিলেবাসৰ লগত সংগতি থকা বিষয়বোৰৰ বিষয়ে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম তেতিয়ালৈ আপোনালোকে ভালদৰে পঢ়ি থাকক সকলোৰে ভাল হোৱাৰ কামনাৰে আজি ইয়াতে সামৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ